আজি ইয়াৰ কাউন্টিং ভোট গণনা আছে খুব সম্ভৱ 4-5 ঘণ্টাৰ পিছত এটা পৰিষ্কাৰ এটা ছবি ওলাব যে আঞ্চলিক শক্তি ৰাষ্ট্ৰীয় দল সকলোৱে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে তো 26,58,000 ভোটাৰে নিৰ্ণায়ক ভূমিকা দি পেলাই এতিয়া বেলট আৰু এই বক্সত মানে কেণ্ডিডেট প্ৰাৰ্থীৰ মানে ভাগ্য নিৰ্ণয় এতিয়া হৈ আছে আৰু কাউন্টিং হোৱাৰ লগে লগে যেতিয়া মানে সময় বাগৰিব তেতিয়া ৰিজাল্ট আহা আৰম্ভ কৰিব আমি আশা কৰিছোঁ যে বিটিআৰবাসী 35 লক্ষ জাতি জনগোষ্ঠী 26,58,000 যি ভোটাৰে নিজৰ ভোটদান সাব্যস্ত কৰিলে গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিলে বিটিআৰত এটা শক্তিশালী আৰু এটা ৰাইজে বিচৰা ৰাইজৰ চৰকাৰ জনতাৰ চৰকাৰ যাতে আহক তাৰ কাৰণে নিখিল বড়োৰ ছাত্ৰ সন্থা সদায় আমি কামনা কৰিছোঁ এই চৰকাৰখনে যাতে শান্তি প্ৰতিষ্ঠা চিৰজুগুমীয়া মানে আগত ৰাখি পেলাই যাতে কাম কৰিবলৈ তেওঁলোকে যাতে মানে প্ৰচেষ্টা অব্যাহত ৰাখে আনপিনেদি বড়ো শান্তি চুক্তিৰ আধৰুৱা হৈ থকা এই দফাসমূহ যাতে ক্ষিপ্ৰতাৰে ৰূপায়ণ হয় বিটিআৰবাসী ৰাইজৰ সকলো জাতি জনগোষ্ঠী 26টা জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ সম অধিকাৰ সমন্বয়ন তেওঁলোকৰ প্ৰাপ্য অধিকাৰ তেওঁলোকৰ মাটি বাৰীৰ সমস্যা বা জাতি জনগোষ্ঠী যিবিলাক অধিকাৰৰ কথা তেওঁলোকে সঘনাই ওলায় সেই সমস্যাবিলাক যাতে সমাধানৰ ক্ষেত্ৰত নতুন চৰকাৰখনে দায়িত্ব সহকাৰে কাম কৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ ভাল চৰকাৰ শক্তিশালী এটা মানে আগুৱাই যোৱাটো আমি সদায় কামনা কৰোঁ নিৰ্বাচনৰ পাক মুহূৰ্তত কেইবাটাও আচলতে নিৰ্বাচনী হিংসামূলক ঘটনা আচলতে সমগ্ৰ বিটিআৰত আচলতে ঘটিছিল আৰু তেনেকুৱা ক্ষেত্ৰত যি আচলতে ফলাফলৰ পাছত তেনেকুৱা দুষ্ট চক্ৰই হয়তো তেনেকুৱা কাম কৰিব পাৰে আৰু এই ক্ষেত্ৰত আপচুই আচলতে কি ধৰণে সেইটো বিচাৰে কেনেধৰণে হোৱাটো বিচাৰে নাই আমি যোৱাকালি আমি এটা মিটিং বহিছিলোঁ আমাৰ জিলা কমিটিবিলাকক লৈ পেলাই 7খন জিলা বিটিআৰ এই নিৰ্বাচনত অন্তৰ্ভুক্ত যিখিনি জিলা আছে আমি সকলোকে নিৰ্দেশ দিছোঁ যে কোনো কাৰণত যাহাতে বিক্ষিপ্ত ঘটনা সংঘাত সংঘৰ্ষ যাহাতে নহয় যোৱাটো সময়ত এই নিৰ্বাচন সময়ত কাৰোবাৰ অফিচ কৰা এফচু অফিচ পৰ্যন্ত আক্ৰমণ কৰা গাড়ী চুৰমাৰ কৰা এই দলৰ ছাপৰ্টাৰৰ মাজত সংঘাত বিভিন্ন পৰিঘটনা হৈ গ'ল তো আমি চৰকাৰক দাবী জনাইছোঁ জিলা প্ৰশাসনক দাবী জনাইছোঁ আজিৰ কাউন্টিঙৰ পিছত ৰিজাল্টত বা ফলাফলটো লৈ পেলাই কোনো যাতে সংঘাত সংঘৰ্ষ নহয় কাৰো যাতে ক্ষয় ক্ষতি নহয় আইন শৃংখলা এই পৰিৱেশ পৰিস্থিতি মানে নিয়ন্ত্ৰণ প্ৰশাসন কঠোৰ এটা পদক্ষেপ ল'ব লাগে চকা নজৰত তেওঁলোকে দৃষ্টি মানে সদায় নিক্ষেপ মানে ৰাখিব লাগে আৰু নিখিল বড়ো ছাত্ৰ সন্থা প্ৰতিটো জিলা আঞ্চলিক কমিটিক আমি সজাগ সতৰ্ক সচেতন হৈ থাকিবৰ কাৰণে আমি কৈছোঁ মুঠতে আমি বিচাৰিছোঁ যে আঞ্চলিক শক্তি ইয়াত নিৰ্বাচনত অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় দল এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে এটা মানে সকলোৰে প্ৰচেষ্টাত ভাল এটা চৰকাৰ হওক সেইটোৱে আমি বিচাৰিছোঁ